8,000 টকা পাব অৰুণোদয় হিতাধিকাৰীয়ে। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে পাব বিহুৰ উপহাৰ। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা। নতুন বছৰৰ প্ৰথম দিনটোতেই কেইবাটাও বৃহৎ উপহাৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8,000 টকা। অৰ্থাৎ যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছিল তেওঁলোকে এইবাৰ আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে পাব 8,000 টকা। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো। ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰে। কেৱল এয়াই নহয়, এতিয়াৰে পৰা ৰাচন কাৰ্ড থকা সকলে 100 টকাতেই লাভ কৰিব চেনি, দাইল আৰু নিমখ। আমাৰ ৰাজ্যত চেনি, দালি আৰু নিমখ আমি 117 টকাত 1 কেজিকৈ 3 কেজি সামগ্ৰী দি আছিলোঁ। আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব। 117 টকাৰ জৰিয়তে আমি আৰু 17 টকা আজিৰ পৰা হ্ৰাস কৰিছোঁ। আজিৰ পৰা তেওঁলোকে 100 টকাকৈ লাভ কৰিব। বৃদ্ধ পেঞ্চন লাভ কৰা সকলে 200 টকাৰ পৰিৱৰ্তে লাভ কৰিব 400 টকাকৈ। জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ। জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ। আগতে আমি বৰ্তমান 250 টকা দি আছোঁ। আমি তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম। আৰু ছাত্ৰসকলৰ বাবেও আহি গ'ল বাবু আঁচনি। পোষ্ট গ্ৰেজুৱেট ছাত্ৰসকলে পাব ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহে 2,000 টকাকৈ। গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলে মাহে লাভ কৰিব 1,000 টকা। পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2,000 টকাকৈ আগবঢ়াম। আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1,000 টকাকৈ আগবঢ়াম। প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি TDC আৰু PG ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম। এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব। যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব। বিল' 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব। ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছোঁ। বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম। নিউজ ডেস্ক টাইম 8।